আফ্ৰিকান সোয়াইন ফিভাৰক লৈ ৰাজ্যত সতৰ্কতা জাৰি ৭খন জিলাত গাহৰিৰ সৰবৰাহ আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আফ্ৰিকান সোয়াইন ফিভাৰত বিধ্বস্ত হৈ পৰিছে ৰাজ্যৰ গাহৰি ব্যৱসায় চলিত বৰ্ষত প্ৰায় ২০,০০০ গাহৰি নিধন কৰিব লগা হৈছে পশুপালন বিভাগে উদং হৈ পৰিছে গাহৰি পালকৰ ফাৰ্ম আফ্ৰিকান সোয়াইন ফিভাৰক লৈ ৰাজ্যৰ পশুপালন বিভাগে সতৰ্কতা জাৰি কৰিছে ৰাজ্যৰ ৭খন জিলাত গাহৰি সৰবৰাহ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আন্তঃ জিলা গাহৰি সৰবৰাহৰ ফলত এই ৰোগবিধৰ দ্ৰুত সংক্ৰমণ হৈছে ধেমাজি কামৰূপ লখিমপুৰ দৰং আৰু শিৱসাগৰত গাহৰি বিক্ৰী আৰু সৰবৰাহত সম্পূৰ্ণৰূপে বাধা যোৰহাট আৰু ডিব্ৰুগড়তো এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আফ্ৰিকান সোয়াইন ফিভাৰৰ ফলত যেহেতু গোটেই গাহৰিৰ ব্যৱসায়তে ভয়ংকৰ প্ৰভাৱ পৰিছে যাৰ বাবে এই ধৰণৰে এতিয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হিচাপে পশুপালন বিভাগে এই ৫খনকৈ জিলা ধেমাজি লখিমপুৰ শিৱসাগৰ দৰং কামৰূপ এই ৫খনকৈ জিলাত সম্পূৰ্ণৰূপে গাহৰিৰ বিক্ৰী আৰু সৰবৰাহ বন্ধ কৰিছে এটা কথাটো হৈছে অসমত পুহপাল দি অসমৰ গাহৰি অসমত বিক্ৰী কৰাত বাধা আছে ঠিকই কিন্তু এই যে ট্ৰাকে পাঞ্জাবৰ পৰা হাৰিয়ানাৰ পৰা গাহৰি অসমলৈ আনি থাকে সেই গাহৰিবোৰ বন্ধ কৰা হৈছে নে নাই মূল কথাটো হৈছে তাত অসমলৈ সেই ট্ৰাকে গাহৰি আহিবলৈ সুবিধা কৰি দিছে কোনে সেই গাহৰিবোৰতেই যদি এই ৰোগবিধৰ সংক্ৰমণ হৈ আহিছিল হিয়া কোনে জানে হিয়া ক'ত প্ৰমাণ আছে গতিকে সেই গাহৰিবোৰ কোনো পৰীক্ষা নিৰীক্ষা নকৰাকৈ হাৰিয়ানাৰ পৰা কেইবাখনো ৰাজ্য পাৰ হৈ অসমলৈ যেহেতু অনা হয় শ গাহৰি এখন ট্ৰাকত লৈ অনা হয় গতিকে সেইসমূহ গাহৰিত যদি পৰীক্ষা নিৰীক্ষা নকৰাকৈ অনা হৈছিল সেইসমূহ গাহৰিৰ যদি এই ASF অৰ্থাৎ আফ্ৰিকান সোয়াইন ফিভাৰৰ কোনো পৰীক্ষা কৰা নহৈছিল তেনেহ'লে সেইসমূহ গাহৰিৰ পৰাইতো এই অসমৰ গাহৰিবোৰলৈ এই ৰোগবিধৰ সংক্ৰমণ হৈছে গতিকে পশুপালন বিভাগে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে তাত আমি আদৰণি জনাইছো কিন্তু একেটা সময়তে বহিৰাজ্যৰ পৰা অসমলৈ গাহৰিবোৰ অনাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰিব লাগিব সেইবোৰ বন্ধ কৰিব লাগিব ৫খন জিলাত যেহেতু গাহৰিৰ বিক্ৰী আৰু সৰবৰাহ বন্ধ কৰা হৈছে তাৰ ভিতৰত অন্যতম হৈছে শিৱসাগৰ আৰু সেই শিৱসাগৰত গাহৰিৰ বিশেষভাৱে চাহিদা আছে আমি গাহৰিৰ বজাৰখনত কেনেকুৱা প্ৰভাৱ পৰিছে শিৱসাগৰত হিয়া জানিবৰ বাবে এই মুহূৰ্তত মুজাক্কিৰৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছো মুজাক্কিৰ শিৱসাগৰত গাহৰিৰ কি ধৰণৰ চাহিদা হিয়া মোৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই শিৱসাগৰৰ ইপাৰৰ পৰা সিফাললৈ বিভিন্ন ঠাইত আমি যেতিয়া হেফালে পাৰ হৈ যাওঁ তাত গাহৰিৰ দোকানে ভৰি থকা দেখিবলৈ পোৱা যায় সেই গাহৰিৰ দোকান এতিয়া বন্ধ কাৰণ শিৱসাগৰত আফ্ৰিকান সোয়াইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া কথাটো হৈছে এই গোটেই প্ৰক্ৰিয়াটোৱে এই গোটেই ব্যৱস্থাটোৱে কেনেকুৱা ধৰণৰে শিৱসাগৰৰ গাহৰি পালকসকলক প্ৰভাৱ পেলাইছে কিমান গাহৰি শিৱসাগৰত এতিয়ালৈকে নিধন কৰা হৈছে নিশ্চয়কৈ ৰাজদীপ চাওক আপুনি গোটেই কথা বতৰাখিনি এতিয়াকৈ আচলতে খোলাকৈ কৈছে এই গাহৰিসমূহ কিদৰে অসমলৈ আহে কিদৰে এই ৰোগসমূহ বিয়পে এই গোটেই কথা বতৰাখিনি আপুনি খোলাখুলিকৈ কৈছে আৰু শিৱসাগৰকে ধৰি ৭খন জিলাত যি নিষেধাজ্ঞা জাৰি কৰিছে এই ৭খন জিলাত আটাইতকৈ বেছি যদি চাই অসমৰ আটাইতকৈ বেছি এই ৭খন জিলাতে আচলতে গাহৰি মাংস যি প্ৰচলন সেই প্ৰচলন আচলতে বৃদ্ধি হয় আৰু এটা কথা নিশ্চিত এই ক্ষেত্ৰত আচলতে চৰকাৰ হওক বা এই যিটো ব্যাগুম পশুপালন যি বিভাগ আছে এই বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যাৰ ফলত আজি ইমান দিনে এই যি আফ্ৰিকান সোয়াইন ফিভাৰ যদি আপুনি এই যিটো ৰোগলৈ চাই তেতিয়াহ'লে এইটো কোনো নতুন ৰোগ নহয় মই এই কথাটোৱে উল্লেখ কৰিছোঁ কাৰণ এই ৰোগটো অসমত বিয়পি পৰা বা অসমত এই ৰোগটো প্ৰতি বছৰে যিটো সময়ত আহে সেই কোনো নতুন কথা নহয় কিন্তু এই ক্ষেত্ৰত আচলতে চৰকাৰ বা ব্যাগুম যিটো পশুপালন বিভাগ আছে বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত গাহৰি প্ৰেমীসকলে হওক বা গাহৰি যিসকল ব্যৱসায়ীয়ে হওক বা গাহৰি যিসকল পালক হওক সকলো এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই মুহূৰ্তত গাহৰি পালকৰ কিছু লোক আছে মই তেওঁলোকৰ লগতো কথা পাতিম আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ আছে সতীৰ্থৰ কেমেৰাত ইতিমধ্যে দেখা পাইছে মই এইখিনিতে যদি উল্লেখ কৰোঁ যে শিৱসাগৰত বৰ্তমানলৈকৈ চৰকাৰী যি তথ্য আছে এই তথ্য অনুসৰি প্ৰায়
প্ৰায় ২৪০০ গাহৰি ইতিমধ্যে নিধন কৰা হৈছে আৰু কালি যিখন আচলতে নিষেধাজ্ঞা জাৰি কৰিছে ৭খন জিলালৈ শিৱসাগৰ ধেমাজি লখিমপুৰ যোৰহাট দৰং ডিব্ৰুগড় আৰু কামৰূপ এই যিকেইটা স্থান আছে এই স্থানতে আচলতে যি গাহৰি আটাইতকৈ বেছি প্ৰচলন হয় আৰু এই ক্ষেত্ৰত আচলতে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে এই যিটো ৰোগ আছে এই ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বহিৰাজ্যৰ পৰা যিসমূহ গাহৰি অসমলৈ অনা হয় সেই অসমলৈ অনা যিসমূহ গাহৰি সেই গাহৰিসমূহ চৰকাৰে এক নিৰ্দেশ জাৰি কৰিছিলে যে এই শ্ৰীৰামপুৰ যিখন গেট আছে সেই গেটখনত যিসমূহ গাহৰি আছে গাহৰিসমূহ পৰীক্ষা কৰা হ'ব কিন্তু সেইখিনিতে যদি আপুনি চাই আমাৰ প্ৰতিদিন টাইমেও ইতিমধ্যে বাতৰি এই ক্ষেত্ৰত পৰিৱেশন কৰিছিলে যেতিয়া এই যিসমূহ গাহৰি অসমলৈ আহে বহিৰাজ্যৰ পৰা যিসমূহ গাহৰি অসমলৈ আহে অসমলৈ অহা যিসমূহ গাহৰি আছে সেই গাহৰিসমূহ শ্ৰীৰামপুৰ গেটত যদি ৩০০ গাহৰি আহে ৩০০ গাহৰিৰ ভিতৰত মাত্ৰ ৩টা গাহৰি পৰীক্ষা কৰা হয় আৰু সেই গাহৰিখিনি তেওঁলোকে উল্লেখ কৰে যে সেই গাহৰিখিনি শ্বিলঙলৈ নিয়া হ'ব কিন্তু শ্বিলঙলৈ অনাৰ পৰিৱৰ্তে গুৱাহাটীৰ পৰা নাতি দূৰত থকা এক বিশেষ স্থানত এই গোটেই গাহৰিসমূহ আনলোড কৰা হয় আনলোড কৰি অসমৰ বিভিন্ন প্ৰান্তলৈ এই যিসমূহ বহিৰাজ্য গাহৰি আছে সেই বহিৰাজ্য গাহৰিসমূহ অনা হয় যাৰ পৰিপ্ৰেক্ষিতত এই যিটো আফ্ৰিকান সোৱাইন ফিভাৰ এই আফ্ৰিকান সোৱাইন ফিভাৰ সমগ্ৰ অসমত বিয়পি পৰে আৰু এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যে অসমৰ ৩৩খন জিলাৰ ভিতৰত বৰ্তমান প্ৰায় ৩০খন জিলাই এই যিটো আফ্ৰিকান সোৱাইন ফিভাৰ সেই আফ্ৰিকান সোৱাইন ফিভাৰে আচলতে আগুৰি ধৰিছে এই মুহূৰ্তত গাহৰি পালকৰ কিছু লোক এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে মই আপোনাৰ পৰা আচলতে জানিব বিচাৰিম গাহৰি পালক হিচাপে যথেষ্ট টকাৰ লোকচান হৈছে আৰু এই যিটো ৰোগ এই ৰোগটোৰ ক্ষেত্ৰত প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ হওক বা বিয়াগম যিটো পশুপালন বিভাগ আছে বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোকে এটাই কৈছে নিষেধাজ্ঞা দিছে ৭খন জিলাত কিনা বেচাৰ ক্ষেত্ৰত কি ক'ব এই মুহূৰ্তত নহয় এই ক্ষেত্ৰত যি পৰিৱেশ আহি পৰিস্থিতি আহি এই মুহূৰ্তত পালেহি এইটো স্পষ্টৰূপে এইটোৱে কথা যে আমাৰ ব্যৰ্থ হৈছে চৰকাৰ আৰু পশুপালন বিভাগ ASF নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি পালক হিচাপে সেইটোৱে ক'ম আৰু মন কৰিব এইটো মানে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মোক মেৰুদণ্ড স্বৰূপ আছিল গাহৰি পালন উদ্যোগটো আৰু এতিয়া এই ভাগি তছনছ হৈ পৰিছে আজি আমাৰ অসমত প্ৰয়োজনীয় গাহৰিখিনি অসমৰ পালকসকলে উৎপাদন কৰি তাৰ উপৰি চুবুৰীয়া ৰাজ্যসমূহলৈ আমাৰ গাহৰি দিব পৰা পৰিৱেশলৈ আমি গুচি গৈছিলোঁ প্ৰায় আমি ১,০০০ কোটি টকাৰ গাহৰি আমি চুবুৰীয়া ৰাজ্যসমূহলৈ পঠাব পৰা অৱস্থাত আছিলোঁ কিন্তু এতিয়া আপোনাৰ যি অৱস্থা আহিলে আৰু এইটো বেমাৰ এতিয়াৰ নহয় ধৰক ২০২০ চনৰ পৰাই অসমত আছে গতিকে যোৱা ৫টা বছৰত ইয়াক নিয়ন্ত্ৰণৰ কাৰণে যিখিনি প্ৰকৃত কাৰ্য ব্যৱস্থা ল'ব লাগে কিন্তু সেইখিনি চৰকাৰ তথা বিভাগে কোনেও লগা নাই কাৰণ এইটো অলপ ব্যয়বহুল বুলিয়ে তেখেতসকলে বস্তুটো খাৰাপতি বহি থাকে কাৰণ বিজ্ঞানসন্মত কচাইখানাৰ অবিহনে বিজ্ঞানসন্মত বজাৰ ব্যৱস্থা অবিহনে ইয়াক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা বা নিয়ন্ত্ৰণ কৰি ৰখা প্ৰায় অসম্ভৱ গতিকে আমাৰ বজাৰ ব্যৱস্থাবোৰ সঠিক নহয় যাৰে য'তে যেতিয়াই মন যায় তেনেকৈ ৰুগীয়া গাহৰিসমূহ কাটি বজাৰত বিক্ৰী কৰি থকাৰ পৰিপ্ৰেক্ষিতত এইখিনি হৈছে বা চৰকাৰে এই মুহূৰ্তত ৭খন ডিষ্ট্ৰিক্টত বন্ধ দিছে মাংসৰ বজাৰখন বন্ধ হৈছে আমি ভালে পাইছোঁ বৰ্তমান সময়ত বন্ধ কৰি কিছু নিয়ন্ত্ৰণ কৰিব লাগে কিন্তু ইয়াৰ সমান্তৰালভাৱে চৰকাৰৰ বা বিভাগৰ দায়িত্ব আছে যে যিসকল পালকৰ ফাৰ্মত এতিয়াও গাহৰিসমূহ সুৰক্ষিত আৰু ভাল হৈ আছে সুস্থ গাহৰিসমূহ আজি মাহ ধৰি বন্ধ হৈ থাকিলে সেইখিনি দানা খুৱাই সদায় ৰাখিব নোৱাৰে গতিকে ভাল গাহৰিসমূহ পৰীক্ষা নিৰীক্ষা কৰি সেইখিনি কিন্তু বজাৰলৈ উলিয়াই দিয়াৰ দায়িত্বও কিন্তু তেওঁলোকৰ সেই দায়িত্ব তেখেতসকলে ল'ব লাগিব আমাৰ ভাল গাহৰিসমূহলৈ বজাৰলৈ উলিয়াই পঠাৰ কামটোও তেখেতসকলে সমান্তৰালভাৱে কৰিব লাগিব কাৰণ বন্ধৰ নামত অকল বন্ধ ঘোষণা কৰি সেই পালকসকলে গাহৰিখিনি কেনেকৈ দানা যোগান দিব ক'ৰ পৰা খুৱাব এই কথাখিনি থাকি যায় গতিকে হয় তেওঁলোকে তাৰ দানা যোগানৰ ব্যৱস্থা কৰক অন্যথা গাহৰিখিনি পৰীক্ষা নিৰীক্ষা কৰি ভাল গাহৰিখিনি বজাৰলৈ লাগে নাগালেণ্ড মেঘালয়লৈ যেনেকৈ বহিৰাজ্যৰ গাহৰি আহি আছে তেনেকৈ অসমৰ ভাল গাহৰিখিনি ওলাই যাব